চিন্তিত কৰিছে আৰু চিন্তিত কৰিছে কাৰণে আমি ইয়ালৈকে দৌৰি আহিছোঁ। অখিল, মই আৰু বাকী কংগ্ৰেছৰ লিডাৰশ্বিপবিলাকো আহিছে। আমি আহিছোঁ যে এইটো কোনোপধ্যে বাঞ্ছনীয় নাছিলে, কিন্তু কিবা কাৰণত তেওঁলোকৰ আভ্যন্তৰীণ কথাত ভূপেন বৰাই পদত্যাগ কৰাটো আমাৰ দৃষ্টিভংগীত আমি ক'ব বিচাৰিছোঁ তেওঁলোকৰ ভিতৰৰ কণ্ডলত কি হৈছে নহৈছে আমি তালৈকে নাযাওঁ, কিন্তু আমি বিশ্বাস এটা আমাৰ আছে যে ভূপেন বৰাই নিশ্চিতভাৱে কংগ্ৰেছ এৰি বিৰোধীৰ ৰাজনীতিটো আজি ক্ষতিগ্ৰস্ত নিশ্চয় নকৰে, সেইটো আমাৰ বিশ্বাস আছে। আৰু সেই বিশ্বাসতে আমি কথা পাতিবলৈ আহিছোঁ, কথা পাতিছোঁ। আৰু কথাত দেখা গৈছে যে তেওঁ যথেষ্ট পৰিমাণে তেওঁৰ ক্ষোভ আছে, ক্ষোভ কৈছে, কিন্তু সেই ক্ষোভ মৰীখন কৰাৰ এটা ৰাস্তাও আমি ওলাবলৈ বিচাৰিছোঁ। আমি কথা পাতি আছোঁ আৰু আমাৰ ওপৰত তেওঁৰ যিটো কৰ্তৃত্ব আছিল বা বিশ্বাস আছিল, সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি ভূপেন বৰাই আমাৰ লগত খুব কৰ্ডিয়েলি কথা পাতি আছে। আকৌ আমি বহিম আৰু আমি নিশ্চিত যে এই বিষয়টো এটা সমাধান হ'ব। আৰু ভূপেন বৰা যথেষ্ট অভিজ্ঞ ৰাজনৈতিকবিদ, দীৰ্ঘদিন ধৰি তেওঁ যুঁজ কৰিছে, কংগ্ৰেছৰ ৰাজনীতিতে আছে। তেওঁ যোৱা হ'লে যেতিয়া হিমন্ত বিশ্ব শৰ্মা গৈছিলে, হেমন্ত বিশ্ব শৰ্মাৰ লগত একেলগে দিল্লীত আছিলে। হেমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে হেঁচা দিছিল ভূপেন বৰাক বিজেপিলৈকে যাবলৈ, কিন্তু ভূপেন বৰাই অস্বীকাৰ কৰিছিল, নগ'ল। আৰু তেনেকৈ তেওঁ নিজৰ আদৰ্শৰ প্ৰতি অবিচল থাকি পেলাই যুঁজখন চলাই গৈছে, আমি এইটো দেখিছোঁ। আৰু এইটো যেতিয়া আমি দেখিছোঁ, আমাৰ দৃঢ় বিশ্বাস তেওঁ কোনোপধ্যে দল সলনি নকৰে। দলত পদত্যাগ কৰিছে, এই পদত্যাগ উঠাই লোৱাৰ বহু দৃষ্টান্ত আছে। বহু নেতাই কেতিয়াবা খং খাই পদত্যাগ কৰে, যে প্ৰণৱ মুখাৰ্জীৰ পৰা আৰম্ভ কৰি যে বিভিন্ন নেতাই বিভিন্ন সময়ত কিবা কাৰণত তেওঁলোকৰ আভ্যন্তৰীণ কাৰণত তেওঁলোকে পদত্যাগ কৰে, কিন্তু পদত্যাগটো পৰৱৰ্তী সময়ত তেওঁলোকে উঠাই লৈ পেলাই সেই ইছ্যুটোকে ছেটেল কৰে। আৰু আমাৰ দৃঢ় বিশ্বাস এইটো ছেটেল হ'ব, অচিৰেই ছেটেল হ'ব। 24 ঘণ্টাৰ পিছতে আপোনালোকে নিশ্চিতভাৱে এটা ভাল খবৰ পাব। এইখিনিয়ে কথা। মিত্ৰতাৰ ক্ষেত্ৰত তেখেতে আভাস লৈ আহিছিলে, গতিকে যদি তেখেতে বেলেগ বিজেপি বা অন্য দলত যদি যায়, তেতিয়াহ'লে মিত্ৰতাটো আপোনালোকৰ থাকিব নে কি হ'ব? কেনেকৈ মিত্ৰতা নথকাৰ প্ৰশ্ন নাই। এজন ব্যক্তিৰ ওপৰততো মিত্ৰতাৰ প্ৰশ্ন নহয়, এটা দলৰ আদৰ্শৰ প্ৰতিহে আমি এটা বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজখন আমি কৰিব খুজিছোঁ। তাতে আমি আমাৰ যুঁজখন চলাই যাম, আমাৰ ঐক্য থাকিব। কিন্তু আমি আমাৰ এই ঐক্য গঢ়ি তোলাত আমি ভূপেন বৰাক বাদ দিব খোজা নাই। আমাৰ স্পষ্টবাদ, আমি ভূপেন বৰাক এৰি দিব খোজা নাই। এইটো কৈছে ভৰিত ধৰি কথা নহয়, বুজাবুজি যাতে হয়, তেওঁলোকৰ মাজত থকা যিটো প্ৰব্লেম, সেই প্ৰব্লেমটো যাতে চল্ভ হয়, সেই ক্ষেত্ৰত আমি যিমানখিনি হেল্প কৰিব পাৰোঁ সেইখিনি কৰিম। আমি কংগ্ৰেছৰ একেবাৰে সৰ্বভাৰতীয় নেতৃত্বৰ লগতো কথা পাতিম। তেওঁলোকৰতো নেতৃত্ব আহিছে, আজি জিতেন্দ্ৰ সিং আহিছে, কাইলৈ পৰহি হয়তো প্ৰিয়ংকা গান্ধী আহিব। তেওঁলোক আহিব যেতিয়া আমিও কথা পাতিম। আমাৰ দায়িত্বটো হৈছে যাতে এই সময়ত বিৰোধী পক্ষ আৰু দৃঢ় আৰু ঐক্যবদ্ধ হৈ থাকে। তাতে ভূপেন বৰা এটা বাইলৰ খুঁটি বিৰোধী ঐক্যৰ ক্ষেত্ৰত। আৰু কংগ্ৰেছৰ নেতা তেওঁ, সেইদিনালৈকে তেওঁ সভাপতি আছিল, তেওঁ আঁতৰি গ'লে এটা বেড মেছেজ যাব। আমি সেই বেড মেছেজটো যাতে নাযায়, সেই তাৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ কথাটো হৈছে আমি চেষ্টা কৰিম, অন্য কথা নাই। মুখ্যমন্ত্ৰী কি কৈছে নকৈছে আমি গুৰুত্ব নিদিওঁ। এইজন মুখ্যমন্ত্ৰী মিছাৰ ওপৰতে বৰ্তি থাকে, সদায় তেনেকুৱা স্থানবাজি কৰে। আৰু স্থানবাজি তেওঁ কৰিছে, আমিও চেষ্টা কৰিছোঁ। তেওঁ আহিম বুলি কৈছে, আমি আজি আহিলোৱে। কথা বিলম্ব হোৱা নাই জানো? যিহেতু আমাৰ কেলে বিলম্ব হ'ব? মিত্ৰতা এটা প্ৰক্ৰিয়া, মিত্ৰতা একবাৰ শেষ মুহূৰ্তলৈকে চলিব পাৰে। এতিয়া আটাইতকৈ শাসকীয় দল বিজেপি কোনো মিত্ৰতাই কৰিব পৰা নাই। অগপক দিব পাৰিব নেকি 30টা চিট? ক'ত দিব? অগপৰ লগত কি হ'ব? বিজেপিৰ BPFৰ লগত কি হ'ব? UPPL সেইদিনালৈকে একেবাৰে মন্ত্ৰীসভাত আছে, এতিয়াও আছে মন্ত্ৰীসভাত। UPPLৰ লগত বিজেপিৰ কি হ'ব? এইবিলাক ইছ্যু ছেটেল হোৱা নাই আৰু বিৰোধী পক্ষত লাগি আছে। আচল মূল যিসকল শাসনত আছে তেওঁলোকৰ মিত্ৰতা কি হৈছে? তেওঁলোকৰ মিত্ৰতাটো হোৱা নাই। আপোনালোকে প্ৰশ্ন কৰক হেমন্ত বিশ্ব শৰ্মাক, কি কৈ দিয়ে তেওঁ? হৈ যাব, কথা হৈ গ'ল। এতিয়াতো দেখা গৈছে কথা হ'লেই নহয়। এতিয়াতো AJPয়ে 30টা চিট বহি আছে, বিভিন্ন জেগাত AJPৰ বিদ্ৰোহ হৈছে। UPPL থাকিব নাথাকিব এই সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। এই এছেম্বলি শেষ হোৱাৰ পিছত তেওঁলোকে সিদ্ধান্ত ল'ব। BPFৰ লগত কেইটা আসনত তেওঁলোকে বুজাবুজি কৰিব, কোনো ঠিক হোৱা নাই। এতিয়াতো হেমন্ত বিশ্ব বিজেপি বিপদত পৰিছে। ঐক্যৰ প্ৰশ্নত আটাইতকৈ বিপদগ্ৰস্ত দলটো হৈছে বিজেপি। আৰু এই বিজেপিৰ সেই বিষয়টো আপোনালোকৰ কাৰণে গুৰুত্ব হোৱা দৰকাৰ। আমাৰতো বিৰোধী পক্ষত আছোঁ, আমাৰ কিছু আমি এটা সিদ্ধান্তত আহিছোঁ, আমি বুজাবুজি কৰিম। আজি BPFে কৈছে নেকি বিজেপিৰ লগত বুজাবুজি কৰিব? আমিতো চবেই কৈছোঁ আমি কংগ্ৰেছৰ লগত বুজাবুজি কৰিম। আসনক লৈ পেলাই ইফাল সিফাল হৈ আছে। তেওঁলোকৰতো আসনৰ প্ৰশ্ন নহয়, তেওঁলোকৰ মূল ভিত্তিটো থাকিবনে নাই একেলগে, এই কথাটোতো তেওঁলোকে কোৱা নাই। কৈছে নেকি BPFে থাকিব? UPPলে কৈছে নেকি আমি বিজেপিৰ লগত থাকিম? অগপই বিজেপিৰ লগত থকাৰ কথা কৈছে, কিন্তু অগপই যি ধৰণৰ আসন বিচাৰিছে সেইটোত কি কৈছে বিজেপিয়ে? এই ধৰণৰ কথা বতৰা
আমাক লৈ বেছি উদ্বিগ্ন হৈ থকাৰ প্ৰশ্ন নাই আমাৰ বুজাবুজিৰ সকলো কথা বতৰা শেষ হৈছে মাত্ৰ আসনক লৈ কিছু কথা বতৰা চলি আছে এইটো আমি সমাধান কৰি ল'ম আমি খুব অচিৰে সেইটো সমাধান কৰিম